নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম বিশ্ব ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্সৰ পৰা এটা বহুতো ভাল খবৰ আহি গ'ল। তো কি খবৰ এই ভিডিঅ'টোত সম্পূৰ্ণ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো যিসকলে 2026ত BSc নাৰ্ছিং ডিফাৰ্ম আৰু পেৰামেডিকেল বা এলাইড এণ্ড হেল্থ কেয়াৰ ছায়েন্স এডমিশ্যন ল'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এই খবৰটো হয়। তো SSUSৰ এপ্লিকেশ্যন ফৰ্মৰ লাষ্ট ডেটটো এক্সটেণ্ড হৈ গৈছে। তো ইয়াৰে যিখন অফিচিয়েল নটিছ আছে সেই নটিছখন আপোনালোকে আমাৰ ৱেবছাইট eduhomeplus.com-ৰ পৰা ডাউনলোড কৰিব পাৰিব। এই পোষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহি যাব। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। তো তলৰ ফালে স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰাৰ পিছত কুইক লিংক ছেকশ্যন এটা আছে। তো কুইক লিংক ছেকশ্যনত আহিব লাগিব। তো কুইক লিংক ছেকশ্যনত অহাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে তো এক্সটেনশ্যন নটিছ, ইয়াতে ক্লিক কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফৰ্মৰ লিংকো দিয়া আছে আৰু সম্পূৰ্ণ নটিছখনো দিয়া আছে। তো তাত আপুনি এক্সটেনশ্যন নটিছত ক্লিক কৰিব। তাৰপিছত এনেকৈ নটিছখন ডাউনলোড হৈ যাব। ইয়াতে লিখা আছে এডুকেশ্যনেল নটিছ। তো এক্সটেনশ্যন অফ লাষ্ট ডেট অফ এপ্লিকেশ্যন ফৰ CW 2026। তো BSc নাৰ্ছিং ডিফাৰ্ম আৰু এলাইড এণ্ড হেল্থ কেয়াৰ কৰ্চেছ। ইয়াৰে যিটো লাষ্ট ডেট আছে সেই লাষ্ট ডেটটো 12 মে' তাৰিখলৈকে এক্সটেণ্ড হৈছে। অৰ্থাৎ আপোনালোকে 12 মে' তাৰিখলৈকে ইয়াৰে এপ্লিকেশ্যন আৰু ফৰ্ম ফিলআপটো বা পে'মেণ্টটো কৰিব পাৰিব। আৰু ইয়াৰে এক্সাম ডেটটো ছেমেই আছে। তো 7 তাৰিখে এক্সাম ডেট আৰু এডমিট কাৰ্ডটো দিব আপোনালোকৰ 25 মে' তাৰিখৰ পৰা। এক্সাম ডেটটো 7 জুন তাৰিখ। তো এই ভিডিঅ'টোত এইখিনিয়ে সৰু আপডেট আছিল। তো যিসকলে এতিয়ালৈকে অনলাইন এপ্লাই কৰা নাই, অনলাইন এপ্লাই কৰি ল'ব পাৰিব। তো এতিয়াতো HSৰ ৰিজাল্টো দিলে, তো আপোনালোকৰ ৰিজাল্টৰ ডিটেইলছখিনিও দিব পাৰিব। তো ইয়াতে প্ৰব্লেম নাই। বাকী ইলিজিবিলিটি ক্ৰাইটেৰিয়া এই সকলোবিলাকৰ ভিডিঅ' দিয়া আছে, আপুনি ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। তো এই নটিছখনত আপোনালোকে ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া সকলোবিলাক পাই যাব। তো এনেই আমি পৰা চাওঁ BSc নাৰ্ছিঙৰ কাৰণে কিমান পাৰ্চেণ্ট লাগে। তো ইয়াতে আপোনালোকৰ উইথাউট গ্ৰেছ মাৰ্ক হ'ব লাগিব, 45% আপোনালোকৰ লাগিব। আৰু জেনেৰেলৰ কাৰণে ইয়াতে 45%, বাকীবিলাকৰ কাৰণে 40% লাগিব PCBত। আৰু আপোনালোক ইংলিছত পাছ হ'ব লাগিব। আৰু ইয়াতে গ্ৰেছ মাৰ্ক একচেপ্ট নকৰে। বাকী সম্পূৰ্ণ বাৰু ডিটেইলছ দিয়েই আছে, আপোনালোকে ভিডিঅ'বিলাক চাই ল'ব পাৰিব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। আপোনালোকে SSUSৰ CEE এণ্ড GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আপোনালোকে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজ লৈ ল'ব পাৰিব। তো CEE ই বুকত আৰু মক টেষ্ট চিৰিজত 5000তকৈ অধিক MCQ এনচাৰ আছে আৰু GNM নাৰ্ছিঙৰ ই বুক এণ্ড মক টেষ্ট চিৰিজত 3000তকৈ অধিক MCQ এনচাৰ আছে। তো ইয়াতে আপোনালোকে ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে কুৱেশ্যনবিলাক পাব। তো প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যনো আছে। তো লিমিটেড অফাৰ হয়, অতি শীঘ্ৰে আপোনালোকে লৈ ল'ব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেশ্যনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। আপোনালোকে এই ই বুক এণ্ড মক টেষ্ট চিৰিজখিনি হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব আৰু আমাৰ ৱেবছাইটৰ জৰিয়তে ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। অলৰেডি বহুত ষ্টুডেণ্টে এনৰলমেণ্ট হৈ লৈছে। তো আপোনালোকে পলম নকৰি এতিয়াই কণ্টেক্ট কৰক।